আমি সঁচাকৈ ক'ব গ'লে আজি আমি এনেকুৱা আনন্দিত মানে ঈদতকৈ আমাৰ আৰু 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 আনন্দিত লাগিছে। বুঢ়াগাঁৱৰ বালিডুংগাৰ 2 নং ৱাৰ্ডৰ সদস্য তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। হয়তো আপোনালোকে বহু সময় অপেক্ষা কৰি আছিলে তেখেতৰ ৰিজাল্টৰ কাৰণে। ইতিমধ্যে তেওঁৰ ৰিজাল্ট ওলাই আহিছে, দেখিবলৈ পাইছে যি আনন্দ উল্লাস দেখিবলৈ পাইছে। আজি তেখেতক সুধিবলৈ চেষ্টা কৰিম, যিহেতু আপুনি জয়লাভ কৰিছে, কি ক'ব? বহুত ভাল লাগিছে, ৰাইজে বহুত মৰম দিছে আৰু বহুত আশীৰ্বাদ দিছে মোক, সেইটো কাৰণে আজি মই জয়ী হ'ব পাৰিছোঁ। আমি সঁচাকৈ ক'ব গ'লে আমি সঁচাকৈ ক'ব গ'লে আজি আমি এনেকুৱা আনন্দিত মানে ঈদতকৈ আমাৰ আৰু 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 আনন্দিত লাগিছে। নজমুল ইছলাম জিন্দাবাদ, নজমুল ইছলাম জিন্দাবাদ, হাৰিকো চবি জিন্দাবাদ। গতিকে আমি সকলো ৰাইজক আমি এটা আহ্বান জনাম, আমাৰ নজমুল হক চৌধুৰীৰ কাৰণে দোৱা কৰিব আৰু যাতে সি ৱাৰ্ডৰ সকলোৱে কামখিনি যিখিনি কাম বাকী আছে সেইখিনি কাম যাতে সকলোৱে সম্পূৰ্ণভাৱে সুস্থভাৱে কৰিব। কিমান বৰ্ডত জয়ী হৈছে? আমি 30 বোৰ্ডত জয় হৈছোঁ। আপোনালোকৰ এগেইনষ্টত কিমানগৰাকী প্ৰাৰ্থী আছিল? 3গৰাকী প্ৰাৰ্থীৰ ভিতৰত তেখেতে জয় হৈছে। হয়, হয়। প্ৰথমতে আপুনি ৰাইজৰ কি কাম কৰিব বুলি আশা? মই যিমানখিনি আহে চৰকাৰৰ তৰফৰ পৰা যিমানখিনি আহে মই চেষ্টা কৰিম সিমানখিনি দিবলৈ। এতিয়া আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'ব, তাৰ পিছতহে কিবা কিবি কৰিব পৰা যাব। আজি মানে সঁচাকৈ ক'ব গ'লে আজি এনেকুৱা লাগিছে চকুৰ পানী আহি আছে। কালিৰ পৰা এনেকুৱা কষ্ট কৰি আছোঁ আৰু নজমুলৰ যিসকলে ভোট দিছে, নজমুলক যিসকলে নহয় আমি জিকিছোঁ সকলোৱে আমাক ভোট দিছে আৰু সকলো কাৰণে আমি দোৱা কৰোঁ কালিৰ পৰা যে সিহঁতে এনেকুৱা কষ্ট কৰি আছে আমি সিহঁতৰ আগত অশেষ ধন্যবাদ জনাইছোঁ আৰু যাতে আগতীয়াকৈ নজমুলৰ কাৰণে দোৱা কৰে যাতে আমি কামখিনি সম্পূৰ্ণভাৱে কৰি যাব পাৰোঁ। ধন্যবাদ জনাইছোঁ বুঢ়াগাঁও বালিডুংগাৰ 2 নং ৱাৰ্ডৰ সদস্য নজমুল ডাঙৰীয়াক। তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক দিনত তেখেতে ৰাইজৰ হকে কাম কৰি যাওক, এয়া আমাৰ কামনা।